বাজিছে বেণ্ড পাৰ্টিৰ সংগীত। তালে তালে নৃত্য কৰিছে অজস্ৰজনে। কাৰণ এয়া খৰ্বকাই যুৱক যুৱতী দিলীপ আৰু ললিতাৰ শুভ বিবাহ। হয়, শুকুৰবাৰে নিশা তামোলপুৰত সম্পন্ন হ'ল এইখন বিশেষ বিবাহ। দৰা তামোলপুৰৰ বৰবেলবাৰীৰ দিলীপ কাকতি, কইনা জোকমাৰীৰ ললিতা ডেকা। বৰবেলবাৰীৰ পৰা খৰ্বকাই দৰা দিলীপ কাকতি সাজি কাচি ওলাই আহিছে কইনা নিবলৈ। লগত আত্মীয় স্বজন, বন্ধু বান্ধৱ। বেণ্ড পাৰ্টিৰ সংগীতৰ তালে তালে নৃত্য কৰি সকলো আত্মহাৰা। ইফালে জোকমাৰীৰ ৰভাতলিত সাজি কাচি দৰালৈ বুলি অপেক্ষা খৰ্বকাই কইনা ললিতা ডেকাৰ। অভ্যাগতৰে ভৰি পৰিল বিয়াঘৰ। আৰম্ভ হ'ল হোম যজ্ঞ। পুৰোহিতৰ মন্ত্ৰোচ্চাৰণত মুখৰিত হ'ল ৰভাতলি। হোমৰ জুইক সাক্ষী কৰি চিৰজীৱনৰ বাবে এক হ'ল খৰ্বকাই যুৱক দিলীপ কাকতি আৰু ললিতা ডেকা। বিবাহ পাশত আবদ্ধ হৈ দৰা দিলীপ কাকতিৰ মন্তব্য, সহায় সহযোগৰ লগতে মই সকলোৰে মৰম পাইছোঁ। যোৱাকালি বিয়াখন ভালে গ'ল। ৰাইজ আহি সহায় সহযোগ কৰিলে, মৰম স্নেহ পালোঁ। আগন্তুক আৰু মৰম স্নেহ এটা পাওঁ। জোকমাৰী ললিতা ডেকা তেওঁক আনিলোঁ। দিলীপ আৰু ললিতাক সকলোৱে হিয়া উজাৰি যাচিলে আশীৰ্বাদ। দিলীপ ললিতাৰ যুগ্ম জীৱন সুখময় হওক, আমিও জনালোঁ শুভকামনা। তামোলপুৰৰ পৰা ৰমেন দাস, নিউজ লাইভ।